গোলাঘাট জিলাৰ বহুত ঠাইত অনুসূচিত জাতি মানুহ কৈবৰ্ত মানুহ বিভিন্ন জনগোষ্ঠীয়ে ভৰপূৰ এটা ঠাই। এই ঠাইত নদীৰ কাষত বিভিন্ন জনগোষ্ঠীৰ মানুহে ভৰপূৰ হৈ থকা ঠাই এটুকুৰাত যি সময়ত গৰাখহনীয়া হয়, বাৰিষা সমাগত, বাৰিষা আহি আছে, যি গৰাখহনীয়া সমস্যা হয়, এই গৰাখহনীয়া সমস্যাত কোনো জনপ্ৰতিনিধিয়ে যি ধৰণে আগতীয়াকৈ আহি গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ কাৰণে, বন্ধ কৰিবৰ কাৰণে যি প্ৰিপেৰেশ্যন চলাব লাগে, যি পাকোপানৰ ব্যৱস্থা কৰিব লাগে, যি জিঅ' বেগৰ তেখেতলোকে ব্যৱস্থা কৰিব লাগে, তেখেতলোকে সেই সময়ত নকৰি বাৰিষাৰ সময়ত আহি ভোটৰ স্বাৰ্থত জনগণক দেখাই ক'ব আমি এইটো কৰিম সেইটো কৰিম বুলি কৈ সেই পাকোপান দিয়া ব্যৱস্থা কৰিবলৈ তেখেতলোকে আহে, তেখেতলোকে জিঅ' বেগৰ ব্যৱস্থা কৰিবলৈ আহে। কিন্তু আমাৰ অসমীয়া ৰাজ্য, অসমৰ ৰাজ্যৰ জনসাধাৰণৰ আন্তঃগাঁথনি একেবাৰে দুৰ্বল কৰি পেলাইছে এইখন চৰকাৰে। সেইকাৰণে ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ। হাজাৰ হাজাৰ কোটি টকা নষ্ট কৰিছে। যে ব্ৰহ্মপুত্ৰ এই ঠাইত আমাৰ গেলাবিল নদী ব্ৰহ্মপুত্ৰত যি গৰাখহনীয়া সমস্যা হয়, সেই গৰাখহনীয়া সমস্যাত কিন্তু যি সময়ত কৰিব লাগে সেই সময়ত কৰা দেখা পোৱা নাযায়। যে জনপ্ৰতিনিধিয়ে ভোটৰ সময়ত আহে হাজাৰ হাজাৰ কোটি টকা নষ্ট কৰে। বৰ্তমানৰ এইখন চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে যে আমাৰ গেলাবিল নদীৰ যি গৰাখহনীয়া সমস্যা আছে, গৰাখহনীয়া সমস্যা কৰিব লাগে, ঠিক কৰিব লাগে অতি শীঘ্ৰে। যে বাৰিষা আহি আছে আৰু বাৰিষা আহি আছে, ব্ৰহ্মপুত্ৰত যি গৰাখহনীয়া সমস্যা আছে, গৰাখহনীয়া সমস্যা ৰোধ কৰিব লাগে, তাত জিঅ' বেগৰ ব্যৱস্থা কৰিব লাগে। এনেধৰণে যি নদীৰ কাষত বসবাস কৰি থকা যি মানুহ আছে, সেই মানুহৰ কৃষিভূমি নদীৰ বুকুত যা গৈছে, হাজাৰ হাজাৰ কৃষিভূমি, হেক্টৰ মাটি কৃষিভূমি নদীত যা গৈছে। কিন্তু চৰকাৰে যে খাজানা ল'বৰ কাৰণে কিন্তু আগবাঢ়ি আহে, খাজানা নিদিলে কিন্তু আগবাঢ়ি তেখেতলোকে কয় খাজানা দিবই লাগে। কিন্তু সেই মানুহখিনি যিখিনি খাজানাৰ দিব লাগে, যিখিনি নল'ব লাগে, যিখিনি মানুহৰ নদীৰ বুকুত গ'ল মাটি, সেই মাটিখিনি কোনো কাৰণে খাজানা ল'ব নালাগে। যে শাসকীয় দলৰ যি বিধায়ক মন্ত্ৰী আৰু বৰ্তমানৰ যি আমাৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে গোলাঘাট জিলাৰ বোকাখাট সমষ্টিত, দেৰগাঁও সমষ্টিটো বৰ্তমান ভৰপূৰ এখন ঠাই। এই ঠাইত গৰাখহনীয়া সমস্যা আছে, নদীৰ বহুত মানে গৰাখহনীয়া সমস্যা। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে এই ঠাইত যি ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰ বৃহত্তৰ এটা ডাঙৰ ঠাই। সেই হিচাপে মই আপোনাক অনুৰোধ জনাইছোঁ যে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতি হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ আৰু আপোনাৰ প্ৰতি চবৰে আস্থাৰ বিশ্বাস আছে। সেইকাৰণে আপোনাক ক'ব বিচাৰিছোঁ যে আপুনি যে এই গৰাখহনীয়া সমস্যাটো, গেলাবিল নদীৰ গৰাখহনীয়া সমস্যাটো, বহুত মানুহৰ ভেটি মাটি আছে নদীত গৈছে, সেই মানুহৰ এতিয়াও বহুতক দেখা পোৱা গৈছে। কিন্তু যি চৰকাৰী আঁচনি পাব লাগে, যি আইৰ ঘৰ পাব লাগে, কিন্তু পোৱা দেখা পোৱা নাই। সেই ঘৰ দিবৰ কাৰণে আপোনাক অনুৰোধ জনাইছোঁ। আৰু সেই মানুহখিনিৰ যি মানে নদীত অলৰেডি মাটি হাজাৰ হাজাৰ কৃষিভূমি গ'ল, সেই হিচাপে সেই মানুহখিনিৰ খাজানাটো আচলতে কৰ্তন কৰিব লাগে, খাজানাটো ল'ব নালাগে। মই তাৰ সংগঠনৰ নেতৃত্ব লোৱা হিচাপে মই আপোনাক অনুৰোধ জনাইছোঁ যে এই বিষয়বিলাক আপোনালোকে অলপ গুৰুত্ব দিয়ক। যিহেতু আপোনাক অসমৰ জনসাধাৰণে আপোনাক বিচাৰিয়ে থাকে, সেই হিচাপে আপুনি ৰাইজৰ কাম কৰিছে, সেই হিচাপে আপোনাক মই অনুৰোধ জনাইছোঁ। মই বিভাগীয় কৰ্তৃপক্ষক মই আহ্বান জনাইছোঁ, যিহেতু ইয়াৰ এটা ডিপাৰ্টমেণ্ট আছে, এই ডিপাৰ্টমেণ্টটো আজি আমি গম পোৱাত আজি 4-5টা বছৰে তেখেতে নাকত তেল দি পেলাই অফিচবিলাকত শুই থকা দেখা পোৱা যায়। কিন্তু কৰিব কি, আঁচনি চৰকাৰে দিব লাগিব। কিন্তু বৰ্তমানৰ এই বিভাগীয় মন্ত্ৰী যে পীযুষ হাজৰিকা ডাঙৰীয়াক যে অনুৰোধ জনাইছোঁ, আপুনি মাথাউৰিৰ কাম বহুত কৰিছে বুলি আপোনাৰ ছ'চিয়েল মিডিয়াত আমি দেখা পোৱা যায়, আপুনি তাত প্ৰচাৰ কৰে। কিন্তু মই আপোনাক এইটো কথা অনুৰোধ জনাইছোঁ যে আপুনি এজন অনুসূচিত কৈবৰ্ত সম্প্ৰদায়ৰ আপুনি এজন ব্যক্তি আৰু মন্ত্ৰী, সেই ডিপাৰ্টমেণ্টত আপুনি মন্ত্ৰী হৈ আছে। সেইকাৰণে আপোনাক অনুৰোধ জনাইছোঁ যে বাৰিষাৰ অহা আগমুহূৰ্তত যে আপুনি যি গৰাখহনীয়া সমস্যা আছে, ইয়াত পাকোপানৰ ব্যৱস্থা কৰিব লাগে। ইয়াত আপুনি জিঅ' বেগৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি যে সংগঠনৰ নেতৃত্ব হিচাপে মই আপোনাক আহ্বান জনাইছোঁ আৰু এজন মই সচেতন নাগৰিক হিচাপে, যুৱক হিচাপে আপোনাক মই আহ্বান জনাইছোঁ যে গৰাখহনীয়া সমস্যাটো ৰোধ কৰিবৰ বাবে, জিঅ' বেগ দিবৰ বাবে, পাকোপান দিবৰ বাবে আপোনাক মই অনুৰোধ জনাইছোঁ। আমাৰ দেৰগাঁও সমষ্টি আৰু বোকাখাট সমষ্টিৰ যি সমস্যা, গৰাখহনীয়া গেলাবিল নদীৰ যিটো সমস্যা, আজি যুগ ধৰি গুচি গ'ল, আজিলৈকে কোনো সমাধান হোৱা নাই। মই এইটো কথাই আমাৰ মাননীয় বিধায়কসকলক, আমাৰ যিটো দেৰগাঁও সমষ্টিৰ বিধায়ক হওক বা আমাৰ সমিতাই সমষ্টিৰ বিধায়ক হওক, আমাৰ বোকাখাট সমষ্টিৰ বিধায়ক হওক, আমি এই কথা আজি অতীজৰ পৰা আমি
ছ'চিয়েল মিডিয়াতে হওক বা নিউজতে হওক আমি সদায় নিউজ কৰিয়ে আছোঁ, কিন্তু আমাৰ কথাবিলাক আজিলৈকে তেওঁলোকে গুৰুত্বভাৱে লোৱা নাই। আজি আমাৰ দেৰেঙাৰ সমষ্টি আৰু বোকাখাট সমষ্টিৰ গেলাবিল নদীয়ে হাজাৰ হাজাৰ বিঘাৰ মাটি কৃষকৰ চব নদী গঢ়াই খৰাই লৈ গৈছে, কিন্তু আজিলৈকে কোনো এজন বিধায়ক বা মন্ত্ৰী আজিলৈকে কোনো গুৰুত্বপূৰ্ণ কৰি লোৱা নাই। মই তেখেতসকলক এটাই অনুৰোধ জনাইছোঁ আৰু ডিপাৰ্টমেণ্টৰ মানুহসকলক যে অনুৰোধ জনাইছোঁ, তেখেতসকলে যেতিয়া বাৰিষা আহে, ক'ৰবাত গৰাখহনীয়া হ'লে কাৰোবাৰ মানুহ এঘৰ যেতিয়া গৰাখহনীয়াত যদি উটি গুচি যায়, তেতিয়া তেওঁলোকে কিবা এটা পদক্ষেপ লয়। মই তেখেতসকলক বা এটাই অনুৰোধ জনাইছোঁ, মন্ত্ৰীসকলকো এটাই অনুৰোধ জনাইছোঁ, তেখেতসকলে এই পদক্ষেপটো বাৰিষাত নোহোৱা আগত খৰালিমহীয়া কিয় নকৰে? তেতিয়া এঘৰ মানুহ যেতিয়া বা এটা সৃষ্টি যেতিয়া খৰি গুচি যায়, কোনোবা নামঘৰ এটা গুচি যায়, কিবা স্কুল এখন খৰি গুচি যায় বা কাৰোবাৰ ঘৰ এটা গৰাখহনীয়াত খৰি গুচি যায়, তেতিয়া তেওঁলোক সকলো দৌৰি ঢাপৰি আহে, কিন্তু খৰালিমহীয়া এই কথাটো কেতিয়াও নকৰে। মই সেইকাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ, তেখেতে এই সমস্যাবিলাক যাতে যিবিলাক গৰাখহনীয়া, যিবিলাক কৃষকৰ যিবিলাক গৰাখহনীয়া আজি হৈ আছে, আমাৰ হাজাৰ হাজাৰ বিঘা আমি গেলাবিল দলঙত গৈ আছে আৰু নদীৰ খহনীয়া হৈ গৈ আছে, আৰু যিবোৰ কোটি কোটি টকাত আমাৰ এখন দলং আজি অসম চৰকাৰে বনাই আছে, সেই দলংবিলাকৰ আমাৰ আজি খহনীয়াৰ পৰা আমাৰ এটা বিপদৰ সন্মুখীন হৈ আছোঁ। মই অসমৰ মুখ্যমন্ত্ৰীক এটাই অনুৰোধ জনাইছোঁ, যাতে এই খহনীয়াবিলাক আপোনালোকে খুব সোনকালে যে ৰোধ কৰিবৰ কাৰণে মই আপোনালোকৰ অনুৰোধ জনাইছোঁ। এয়াই কমে আপোনাৰ ওচৰত ফল প্ৰাৰ্থনা জনাইছোঁ। আৰু ঘৰ, অফিচ, গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি? পিছে সলনি কৰিব হয়, সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ? চিন্তা তাতেই নহয় জানো? কেৱল ঘৰ অফিচে নহয়, ডাঙৰ ডাঙৰ মেচিন, বাইক, ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু। পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই। আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা। আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ড'ৰ টু ড'ৰ ছাৰ্ভিচ। গতিকে দেৰি কিহৰ? এতিয়াই যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত। লগতে ঠিকনা ফটাহিল আমবাৰী নিয়েৰ অনাথ আশ্ৰম, আমবাৰী থানা, গুৱাহাটী।